খুবেই আচলতে জৰাজীৰ্ণ হৈ পৰিছে আমাৰ এই ৰাজাবাটা গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ 7 নং পোহাৰীখনীয়া প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষতে আছে আমাৰ এই ৰাস্তাটো আৰু এই ৰাস্তাটো কমে আপোনাৰ প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্য হ'ব আৰু এই ৰাস্তাটো আচলতে আজি 5 বছৰৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছে আৰু কিছুদিনৰ পৰা আমাৰ ইয়াত বোকাময় পৰিৱেশ সৃষ্টি হৈছে আৰু এই বোকাময় পৰিৱেশ সৃষ্টি হোৱাৰ পাছত ৰাইজে সমস্যাত ভুগিব লগা হৈছে আৰু সমস্যাত ভোগাৰ লগতে কালি আলহী আহিছিলে আপোনাৰ দূৰণিৰ পৰা আৰু সেই আলহী আহি এই বোকাময় ৰাস্তাত আচলতে পৰি তেখেতলোকে জখমো হৈছে আৰু আমি ইতিমধ্যে গমো পাইছোঁ যে তেখেত অলপ জখম হৈছে বুলি গম পাইছোঁ আৰু এই ৰাস্তাটো আচলতে আমাৰ মাননীয় বিধায়ক মহোদয় আছে তেখেতক আমি সমূহ ৰাইজে অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো আচলতে অতি শীঘ্ৰে আমাক নিৰ্মাণ কৰি দিয়ক। এইটো পঞ্চায়তৰ সভাপতিগৰাকীয়ে কাম কৰিছে নে আপোনালোকৰ যথেষ্ট দীঘলীয়া সময় তেওঁ আছে ইয়াতে? পঞ্চায়তৰ সভাপতি আচলতে 5 বছৰ কাৰ্যকাল তেখেতে অতিক্ৰম কৰিলে, এতিয়া তেখেত প্ৰাক্তন সভাপতি, কিন্তু আজিলৈকে এই ৰাস্তাটো কোনো ধৰণৰ নিৰ্মাণৰ ক্ষেত্ৰত তেখেতে ব্যৱস্থা হাতত লোৱা নাই। কিন্তু আমি তেখেতক বাৰম্বাৰ অনুৰোধ কৰিছোঁ কিন্তু তেখেতে কয় যে ৰাস্তাটো হ'ব বিশ্বকৰ্মা পূজাত হ'ব বা দুৰ্গা পূজাৰ পিছত হ'ব বা বিহু পিছত হ'ব, এনেকৈ ধৰণৰ কিছুমান আমাৰ প্ৰলোভন দি ইতিমধ্যে ৰাখিছে, কিন্তু আজিলৈকে কিন্তু ৰাস্তাটো কোনো ধৰণৰ উন্নয়ন হোৱা নাই। তাৰমানে স্বাধীনোত্তৰ কালৰ পৰা এই ৰাস্তাটো এনেদৰে আছে। আমাৰ 2006ত আচলতে যেতিয়া প্ৰথমগৰাকী বিধায়ক আমাৰ MLA প্ৰশান্ত ভূষণ ছাৰ যেতিয়া জিকিছিলে তেখেতে খালি এই ৰাস্তাটো প্ৰথম নিৰ্মাণ কৰি দিছিলে, কিন্তু তাৰ পিছত আজি 10-15 বছৰ অতিক্ৰম কৰিছে আৰু ৰাস্তাটো বিগত 5 বছৰৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছে। এই ৰাস্তাটো কিন্তু এতিয়া পৰ্যন্তলৈকে কোনো ধৰণৰ উন্নয়ন হোৱা নাই। যেতিয়াৰ পৰা আমি দেখিছোঁ এই ৰাস্তাটো একেভাগে পৰি আছে আৰু আমি অনুসূচিত সংগ্ৰামী যুৱ পৰিষদৰ তৰফৰ পৰা আমি এটাই ক'ব বিচাৰিছোঁ, মানুহে আজি চব বাৰিষা দিনত এইটো ৰাস্তা বনোৱাৰ কোনো যুক্তিয়ে নপৰে আৰু যুক্তি এইটো বাৰিষাৰ দিনত ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত এই জেজেমৰ যিটো স্কিম এইটো আপোনালোকে দেখিছে পাইপলাইনৰ কাম এইখিনি কৰাৰ কাৰণে ৰাস্তা মানুহৰ বহুত দুৰৱস্থা পৰিছে আৰু সিদিনা দেখিছোঁ যে কেইজনমান ব্যক্তি পৰিছেও এইফালে আহোঁতে আৰু স্কুলৰ পৰা অহা যোৱা ব্যৱস্থা কৰোঁতে বহুত অসুবিধাৰ সৃষ্টি হৈছে আৰু সেইটো কাৰণে আমি এইষাৰ কথাক লৈ এতিয়া কৈ আছে যে আপোনালোকে আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট সঞ্জীৱ হাজৰিকা ডাঙৰীয়াই তেখেতে ইমান দিনে কৈ আছে যে আমি ৰাস্তা গাঁৱৰ কাৰণে একো কৰিবলৈ থকাই নাই, সকলোখিনি কৰিয়ে আছোঁ আৰু তাৰ প্ৰমাণটো এয়া আপোনালোকে পাই আছে আৰু আমি এইখিনি কৈ আপোনালোকৰ মানে তৰফৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। সামাজিক ন্যায় সবলীকৰণ মন্ত্ৰী ফিৰোজ হাজৰিকা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আৰু লোকে আমাৰ ডিব্ৰুগড় সমষ্টিৰ MLA প্ৰশান্ত ভূষণ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তেখেতলোকে অতি শীঘ্ৰে এই ৰাস্তাটোৰ ওপৰত ভাল এটা চকু দি মেলি আগবঢ়াই নিয়ে। এই যে অমৃত কলহ যাত্ৰা হৈছিলে তাত আপোনালোকৰ গাঁৱৰ মাটি অকণমানো দিছিলে নিশ্চয়, আমি কাৰ্যসূচী দেখিছিলোঁ। সেই মাটি দিছিলে এই পঞ্চায়তৰ পৰাই দিছিলে নহয় জানো? হয় হয়। অমৃত কলহৰ মাটি দিছিলে নাই? সেইটো মোৰ ইমান সঠিক নাই। দেখিছে আপোনালোকে আজি এইটো ৰাস্তা কিমান জৰ্জনীয় অৱস্থা হৈছে, বোকা হৈছে, পানী হৈছে, গতিকে এই ৰাস্তাটো আমি এইটোৱে বিচাৰোঁ যে আমাৰ ৰাস্তাটো মানে ভাল হ'ব লাগে। আজি কিমান দিনৰ আগৰ পৰা আজি 5 বছৰ আগৰ পৰাই আমাৰ এই ৰাস্তাটো এনেকুৱাই হৈ আছে। গতিকে আমাৰ MLA ছাৰকো কৈছোঁ বা আমাৰ যেনেকৈ নেতা প্ৰতিনিধিসকল আছে সকলোকে কৈছোঁ যে আমাৰ ৰাস্তাটো আমাৰ ভাল কৰি দিব, মানে মোৰ